হাই ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অখিৰণ বেদৰ ওচৰলৈ যোৱাত বেদই মোৰ ভণ্টিক ন্যায় দিবলৈ গৈ আজি নিজে বিপদত পৰিল। ককায়েক হিচাপে যিখিনি মই কৰিব লাগিছিল সেইখিনি আপুনি কৰিলে বুলি কোৱাত এতিয়া আমি নিভান নামৰ অসুৰটোক শেষ কৰিব লাগিব, তই মোৰ লগত থাকিবিনে বুলি বেদক কোৱা দেখিবলৈ পাইছিল। এই খণ্ডটোত নিভানে অখিৰণক মাৰিবৰ কাৰণে মানুহ লগত লৈ ঘূৰি ফুৰিব আৰু সেইখিনি সময়তে অখিৰণ ৰাস্তাৰে আহি থাকিব আৰু তেতিয়া নিভানে অখিৰণক মাকৰ বিষয়ে বেয়াকে ক'ব আৰু তেতিয়া অখিৰণে নিভানক মাৰিবলৈ ওলাব আৰু তেতিয়া নিভানৰ লগত থকা মানুহকেইজনে অখিৰণক মাৰা দেখিবলৈ পাব। এইফালে আকৌ চন্দিকা আজি অখিৰণক ফোন কৰি থাকিব আৰু তেতিয়া অখিৰণে ফোন ৰিচিভ নকৰা দেখি চন্দিকা মাকৰ ওচৰলৈ যাব আৰু অখিৰণক ইমান ফোন কৰি আছো ৰিচিভ কৰা নাই, মোৰ চিন্তাহে লাগিছে বুলি ক'ব আৰু তেতিয়া মাকে তই যি টি কথা নকবিচোন বুলি ক'ব আৰু সেইখিনি কথা যোনে ওপৰৰ পৰা শুনি থাকিব আৰু তেতিয়া যোন চিন্তাত পৰা দেখিবলৈ পাব। আপোনালোকে পুতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।